2025 বৰ্ষৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিলোঁ বৰভাগ ৰত্ন চানাৰাম কলিতা সোঁৱৰণী বঁটা আৰু আৰম্ভ কৰিব বিচাৰিছিলোঁ তেখেতৰ সোঁৱৰণীতে এটা স্মাৰক বক্তৃতা। কিন্তু বিগত বৰ্ষটোত আমাৰ অসমৰ শেহতীয়াভাৱে ঘটি যোৱা কিছুমান দুৰ্ঘটনাৰ বাবে আমি অনুষ্ঠানটি যোৱা বৰ্ষ আৰম্ভ কৰিব নোৱাৰিলোঁ। আমি এই বৰ্ষৰ প্ৰথম মাহৰ ভিতৰতে আৰম্ভ কৰিছোঁ আৰু আমাৰ কাৰণে আনন্দৰ কথা যে এই বঁটাটো আমি প্ৰদান কৰিব পাৰিছোঁ এই প্ৰথমবাৰৰ কাৰণে বিশিষ্ট ভাষাতত্ত্ববিদ লোক সংস্কৃতিৰ গৱেষক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ উপেন ৰাভা হাকাচামদেৱক যিহেতু প্ৰয়াত বৰভাগ ৰত্ন চানাৰাম কলিতাদেৱৰ কৰ্মক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ অংগ আছিল লোক সংস্কৃতি চৰ্চা, জীৱনী চৰ্চা আৰু মূলতঃ অসমৰ সমাজ ইতিহাস সম্পৰ্কে তেখেতে বহুত চিন্তা ভাৱনা কৰিছিলে। আৰু বৰভাগ গোটেই বৃহত্তৰ অঞ্চলটোৰ প্ৰতি তেখেতৰ থকা যিটো গোৱাৰভাৱে ভাল পোৱা স্বভাৱ, সেইবাবে তেখেতে গুৱাহাটীত বহুতখিনি সুবিধা পায়ো তেখেত গুৱাহাটীলৈ গুচি অহা নাছিল। আৰু সেই বৰভাগ অঞ্চলটোৰ বিভিন্ন ধৰণৰ সামাজিক প্ৰতিষ্ঠান, শৈক্ষিক প্ৰতিষ্ঠান আদিবিলাক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সেইবিলাকক প্ৰতিপালন কৰাৰ ক্ষেত্ৰত সাংস্কৃতিক কিছুমান কাৰ্যক্ৰম লোৱাৰ ক্ষেত্ৰত বৃহত্তৰ বৰভাগ অঞ্চলত তেখেতৰ সামাজিক কৃতি আৰু কৃতিত্বৰ চাপ এতিয়াও সজীৱ হৈ আছে আৰু তাৰে ফলশ্ৰুতিত সেই বৰভাগবাসী ৰাইজে তেখেতক বৰভাগৰ ৰত্ন বুলি চিনাক্ত কৰিছে আৰু মৰম চেনেহ যাচিছে। সেয়া আমাৰ কাৰণে খুব আনন্দৰ কথা। আৰু আজি এই প্ৰথমটো স্মাৰক বক্তৃতা প্ৰদান কৰিছে বিশিষ্ট সমাজতত্ত্ববিদ, সমাজ ইতিহাসৰ এগৰাকী বিদ্বান গৱেষক, লগতে এগৰাকী সৃষ্টিশীল কথাশিল্পী, সাহিত্য একাডেমী বঁটা প্ৰাপক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰাদেৱে। আৰু বিষয়টো বৰ ইণ্টাৰেষ্টিং, নামনি অসমৰ ইতিহাস প্ৰশ্ন কৰাৰ সময়। আমি জানো যে ইতিমধ্যে অনিল ৰায়চৌধুৰীয়ে নামনি অসমৰ মধ্যশ্ৰেণী নামৰ গ্ৰন্থখন ৰচনা কৰাৰ পিছত নামনি অসম সম্পৰ্কে খুব নতুন ধৰণৰ গৱেষণা কাম বহুত সীমিত হৈ আছে। এই ক্ষেত্ৰত ধ্ৰুৱজ্যোতি বৰাদেৱৰ এই লেকচাৰটো মই ভাবোঁ যে আমাৰ বিদ্যাৰ্থিনীৰ ক্ষেত্ৰৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ লেকচাৰ হ'ব। আৰু আমি স্মৃতি ৰক্ষা সমিতিয়ে পৰিকল্পনা কৰিছোঁ যে এই স্মাৰক বক্তৃতাসমূহ আমি পৰৱৰ্তী সময়ত গ্ৰন্থাকাৰে প্ৰকাশ কৰিম আৰু ইতিমধ্যে আমি ৰেকৰ্ডিঙৰ ব্যৱস্থা কৰিছোঁ। আমি এটা ইউটিউব চেনেলৰ জৰিয়তে এই লেকচাৰসমূহ ৰাইজৰ মাজলৈ আমি মেলি দিম আৰু আপোনালোকৰ এই সহযোগিতাৰ বাবে আমি পৰম কৃতজ্ঞ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2025 বৰ্ষৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিলোঁ বৰভাগ ৰত্ন চানাৰাম কলিতা সোঁৱৰণী বঁটা আৰু আৰম্ভ কৰিব বিচাৰিছিলোঁ তেখেতৰ সোঁৱৰণীতে এটা স্মাৰক বক্তৃতা। কিন্তু বিগত বৰ্ষটোত আমাৰ অসমৰ শেহতীয়াভাৱে ঘটি যোৱা কিছুমান দুৰ্ঘটনাৰ বাবে আমি অনুষ্ঠানটি যোৱা বৰ্ষ আৰম্ভ কৰিব নোৱাৰিলোঁ। আমি এই বৰ্ষৰ প্ৰথম মাহৰ ভিতৰতে আৰম্ভ কৰিছোঁ আৰু আমাৰ কাৰণে আনন্দৰ কথা যে এই বঁটাটো আমি প্ৰদান কৰিব পাৰিছোঁ এই প্ৰথমবাৰৰ কাৰণে বিশিষ্ট ভাষাতত্ত্ববিদ, লোক সংস্কৃতিৰ গৱেষক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ উপেন ৰাভা হাকাচামদেৱক যিহেতু প্ৰয়াত বৰভাগ ৰত্ন চানাৰাম কলিতাদেৱৰ কৰ্মক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ অংগ আছিল লোক সংস্কৃতি চৰ্চা, জীৱনী চৰ্চা আৰু মূলতঃ অসমৰ সমাজ ইতিহাস সম্পৰ্কে তেখেতে বহুত চিন্তা ভাৱনা কৰিছিলে। আৰু বৰভাগ গোটেই বৃহত্তৰ অঞ্চলটোৰ প্ৰতি তেখেতৰ থকা যিটো গোৱাৰভাৱে ভাল পোৱা স্বভাৱ, সেইবাবে তেখেতে গুৱাহাটীত বহুতখিনি সুবিধা পায়ো তেখেত গুৱাহাটীলৈ গুচি অহা নাছিল। আৰু সেই বৰভাগ অঞ্চলটোৰ বিভিন্ন ধৰণৰ সামাজিক প্ৰতিষ্ঠান, শৈক্ষিক প্ৰতিষ্ঠান আদিবিলাক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সেইবিলাকক প্ৰতিপালন কৰাৰ ক্ষেত্ৰত সাংস্কৃতিক কিছুমান কাৰ্যক্ৰম লোৱাৰ ক্ষেত্ৰত বৃহত্তৰ বৰভাগ অঞ্চলত তেখেতৰ সামাজিক কৃতি আৰু কৃতিত্বৰ চাপ এতিয়াও সজীৱ হৈ আছে আৰু তাৰে ফলশ্ৰুতিত সেই বৰভাগবাসী ৰাইজে তেখেতক বৰভাগৰ ৰত্ন বুলি চিনাক্ত কৰিছে আৰু মৰম চেনেহ যাচিছে। সেয়া আমাৰ কাৰণে খুব আনন্দৰ কথা। আৰু আজি এই প্ৰথমটো স্মাৰক বক্তৃতা প্ৰদান কৰিছে বিশিষ্ট সমাজতত্ত্ববিদ, সমাজ ইতিহাসৰ এগৰাকী বিদ্বান গৱেষক, লগতে এগৰাকী সৃষ্টিশীল কথাশিল্পী, সাহিত্য একাডেমী বঁটা প্ৰাপক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰাদেৱে। আৰু বিষয়টো বৰ ইণ্টাৰেষ্টিং, নামনি অসমৰ ইতিহাস প্ৰশ্ন কৰাৰ সময়। আমি জানো যে ইতিমধ্যে অনিল ৰায়চৌধুৰীয়ে নামনি অসমৰ মধ্যশ্ৰেণী নামৰ গ্ৰন্থখন ৰচনা কৰাৰ পিছত নামনি অসম সম্পৰ্কে খুব নতুন ধৰণৰ গৱেষণা কাম বহুত সীমিত হৈ আছে। এই ক্ষেত্ৰত ধ্ৰুৱজ্যোতি বৰাদেৱৰ এই লেকচাৰটো মই ভাবোঁ যে আমাৰ বিদ্যাৰ্থিনীৰ ক্ষেত্ৰৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ লেকচাৰ হ'ব। আৰু আমি স্মৃতি ৰক্ষা সমিতিয়ে পৰিকল্পনা কৰিছোঁ যে এই স্মাৰক বক্তৃতাসমূহ আমি পৰৱৰ্তী সময়ত গ্ৰন্থাকাৰে প্ৰকাশ কৰিম আৰু ইতিমধ্যে আমি ৰেকৰ্ডিঙৰ ব্যৱস্থা কৰিছোঁ। আমি এটা ইউটিউব চেনেলৰ জৰিয়তে এই লেকচাৰসমূহ ৰাইজৰ মাজলৈ আমি মেলি দিম আৰু আপোনালোকৰ এই সহযোগিতাৰ বাবে আমি পৰম কৃতজ্ঞ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।